ইকুইবাত সায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো নিট PYQ অৰ্থাৎ নিটৰ আগতে আহি যোৱা কিছুমান কুৱেশ্যন। আমি অলৰেডি এটা ভিডিঅ' এই সম্পৰ্কে দিছিলো, য'ত আমি এইটো হিউমেন ৰিপ্ৰডাকশ্যন চেপ্টাৰ আছে, হিউমেন ৰিপ্ৰডাকশ্যন চেপ্টাৰ। সেই চেপ্টাৰটোৰ যিসমূহ আগতে আহি যোৱা কুৱেশ্যন, সেই কুৱেশ্যন কিছুমান কৰিছিলো, আলোচনা কৰিছিলো। তো আজি আমি তাৰে নেক্সট যিটো চেপ্টাৰ আছে ৰিপ্ৰডাক্টিভ হেল্থ, এই ৰিপ্ৰডাক্টিভ হেল্থৰ কিছুমান আগতে আহি যোৱা কুৱেশ্যন আমি আলোচনা কৰিম। আহকচোন ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। চাওক কি যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেথড অফ কন্ট্ৰাচেপশ্যন। ইয়াত নট হৈছে তলৰ দিয়া কোনটো কি হয় মানে কন্ট্ৰাচেপটিভ মেথড নহয় এটা। আচ্ছা, এতিয়া প্ৰথমতে জানিব লাগিব কন্ট্ৰাচেপটিভ বা কন্ট্ৰাচেপশ্যন প্ৰচেছটো কি। যিটো জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়া, ইয়াক কয় কি কন্ট্ৰাচেপশ্যন, বা এই জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত বাধা দিয়া যিসমূহ প্ৰক্ৰিয়া আছে তাক আমি কি কওঁ কন্ট্ৰাচেপটিভ বা কন্ট্ৰাচেপশ্যন বুলি কওঁ। ইয়াৰে কোনটোৱে আমাক জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত আমাক বাধা নিদিয়ে বা বাধা দিয়া প্ৰক্ৰিয়া ইয়াৰে নহয় সুধিছে আমাক। হয় সুধিলে এনচাৰটো বেলেগ হ'লে, আমাক সুধিছে কি নহয়। চাওক এতিয়া কি প্ৰথম কি দিয়া আছে, চাওক কপাৰটি হয় নে নহয়, কপাৰটি হয় নে নহয়। কপাৰটি আমাৰ হয়, আমি জানো কি কপাৰটি এটা কি হয় কন্ট্ৰাচেপটিভ মেথড হয়। অৰেল কন্ট্ৰাচেপটিভ অৰ্থাৎ আমি কিছুমান টেবলেট মাৰ্কেটত পাওঁ নে নহয়, সেইটো কি হয় আমাৰ অৰেল কন্ট্ৰাচেপটিভ হয়। গতিকে এইটো কি হ'ব এনচাৰ, আমাৰ এনচাৰ নহয়, এও নহয় বিও নহয়। টিউবকটমি কি আছিল আমাৰ মনত আছে না, টিউবকটমি কি হয় এনেকে ধৰণৰ মেলৰ এটা আছিল টিউবকটমি, এটা আছিল কি ভেচকটমি নহয়। এই টিউবকটমি আৰু ভেচকটমিত কি কৰা হয়, এই যি স্পাৰ্ম আৰু অভাম কেৰি কৰা যিকেইডাল টিউব থাকে বা যিকেইডাল আমাৰ মানে নলিকা আছে, তাত কি কৰে এনেকে কাট লগাই দিয়া হয়। এনেকে কি কৰা হয়, এনেকে কাট লগাই দিয়া হয়। কাট লগাই পেলাই কি কৰে এনেকে আপোনাৰ মানে যাতে সেইফালৰ পৰা স্পাৰ্ম আহিলে যাতে কি হ'ব পাছ হ'ব নোৱাৰে, ইয়াত মাজত কি হয় এটা এনেকে গেপ লগাই দিব, এইফালে যাব নোৱাৰে। বা এইফালৰ পৰা যদি এনেকে ধৰক ফিমেলৰ ক্ষেত্ৰত পোৱা যায়, ইয়াত যদি কি হয় এটা কাট লগাই দিয়া যায়, কি হ'ব এইফালৰ পৰা যদি অভাম আহে কি হ'ব নোৱাৰে, পাছ হ'ব নোৱাৰে। গতিকে এইটো কি হয় এটা কন্ট্ৰাচেপটিভ মেথড হয়। গতিকে আমাৰ এনচাৰ এইটোও নহয়, টিউবকটমিও নহয়। গতিকে অপশ্যন অকল মানে বাকী থাকিল কি অভুলেশ্যন। গতিকে আপোনালোকে ডাইৰেক্ট কেতিয়াবা এনচাৰ নাজানিলেও এনেকে আপোনালোকে এলিমিনেট কৰি আপোনালোকে কি কৰিব পাৰিব, সলভ কৰিব পাৰিব। গতিকে ইয়াত আমি অভুলেশ্যন, আচ্ছা অভুলেশ্যন কি আছিল প্ৰক্ৰিয়াটো, যে অভাম ৰিলিজ হোৱা যিটো প্ৰক্ৰিয়া, ক'ৰ পৰা, অভেৰীৰ পৰা। অভেৰী ক'ত আছিল, এনেকুৱা ধৰণৰ যিটো ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আছিল। ফিমেল, মই একদম ৰাফলি আঁকিছো, যিটো ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম আছিল ইয়াৰ পৰা যিটো অভাম ওলাই অহা প্ৰক্ৰিয়া তাক কোৱা হয় কি অভুলেশ্যন। গতিকে কি হ'ব এইটো আমাৰ কি হ'ব এনচাৰ ডি। গতিকে এইটো হৈছে আমাৰ কি কন্ট্ৰাচেপটিভ মেথড নহয়। নেক্সট আমাৰ কুৱেশ্যনটো আছে কি চাওঁ, আহকচোন যে কি আছে চাওক। হুইচ অফ দ্য ফলোয়িং ইজ মোষ্ট ৱাইডলি ইউজ মেথড অফ কন্ট্ৰাচেপশ্যন। যে এই কেইটাৰ ভিতৰত চবতকে ৱাইডলি কোনটো কন্ট্ৰাচেপটিভ মেথড ব্যৱহাৰ কৰা হয়। চাওক ইয়াতে দিয়া থকা গোটেইকেইটাই কি হয় কন্ট্ৰাচেপটিভ মেথড হয়। ইয়াৰ কোনটো চবতকে সহজ বা অতি সঘনাই ব্যৱহাৰ কৰা হয়, চাওক চাৰ্জিকেল মেথড। এইটো নৰ্মেলি আমি কি কৰিব পাৰো, এলিমিনেট কৰিব পাৰো। চাৰ্জিকেল মেথড আপুনি চাৰ্জিকেল মানে কি অপাৰেশ্যন আদিৰ বিষয়, আমি চাৰ্জিকেলটো আপোনাৰ অতি সহজভাৱে কেনেকে হ'ব, আপোনাৰ অপাৰেশ্যন কৰা কামটো ইমান সহজ নহয়, বহুত কি লাগিব আপোনাৰ এক্সপিৰিয়েঞ্চ, আমাক ডক্তৰ বা আমাক নাৰ্ছ লাগিব, তেওঁলোকে কি কৰিব পাৰিব এই চাৰ্জিকেল মেথডবিলাক কাম কৰিব পাৰিব। নেক্সট আহিল কি ইন্ট্ৰা ইউটেৰাইন ডিভাইচ, যে আমি কি কৰা হয় যে ইউটেৰাছৰ ভিতৰত কিছুমান কি কৰা হয় ডিভাইচ ভিতৰত কি কৰা হয় ইমপ্লেণ্ট কৰা হয়, সোমাই দিয়া হয়, যাতে এই ডিভাইচ বিলাকে কি হয় আপোনাৰ যাতে এই মানে বেৰিয়াৰ হিচাপে কাম কৰে বা কি কৰে আপোনাৰ এই গোটেই প্ৰচেছটো যিটো জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়া তাত সহায় কৰে। গতিকে এইটোৰ কাৰণেও কি হয় আমাক NCERT দিয়া আছে কিছুমান আপোনাৰ ৱেল মানে ভালকে যিবিলাক জনা শুনা নাৰ্ছ আছে, যোনে এইবিলাক টেকনিক জানে, আমাক সেনেকুৱা ডক্তৰ বা নাৰ্ছৰ প্ৰয়োজন। গতিকে এইটো কি অবভিয়াছলি ৱাইডলি ইউজ নহয়, কাৰণ এনেকুৱা ধৰণৰ আমি কি কৰিব নোৱাৰো, প্ৰতিবাৰে নাৰ্ছ বা ডক্তৰ তাত যাব নোৱাৰো। এই দুটাত আপোনালোকৰ মানে অকণমান কনফিউজন লাগিব পাৰে যে অৰেলটো হ'বনে, অৰেল কন্ট্ৰাচেপটিভ হ'বনে নে বেৰিয়াৰ হ'ব। এই দুটা অকণমান মানে কনফিউজন লাগিব পাৰে। যদি অপশ্যনত আপোনাৰ এ বি এনেকুৱা দিয়া থাকিলে হয় ক'ৰবাত যে অপশ্যন এ আৰু বি, তেতিয়া হয়তো আমি অপশ্যন এ আৰু বিৰ লগত গ'লো হয়। কিন্তু যিহেতু অপশ্যন এ আৰু বি দিয়া নাই, আমি কি হয় আমি ৱাইডলি একচেপ্টেড আমি কি দিব লাগিব, আমাৰ অৰেল কন্ট্ৰাচেপটিভ পিল, যিবিলাক আমি পিল পাই, যিবিলাক আপোনাৰ NCERT দিয়া আছে, চেহেলি মৰ্ণিং পিল। গতিকে সেইবিলাক কি আমাৰ সেইবিলাক হ'ব কি অৰেল কন্ট্ৰাচেপটিভ, একদম সহজ
আপুনি এটা টেবলেট খাই কি কৰিব পাৰে গৰ্ভ নিয়ন্ত্ৰণ মানে গৰ্ভ নিৰোধ বা আপুনি মানে জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো আপুনি কি কৰিব পাৰে মানে প্ৰচেছটো কৰিব পাৰে আপোনাৰ মানে জন্ম নিয়ন্ত্ৰণৰ যিটো প্ৰক্ৰিয়া তাত আপুনি কি কৰিব পাৰে মানে নিয়ন্ত্ৰণ হ'ব গতিকে ইয়াৰে কি হ'ব অপশ্যন কি হ'ব আপোনাৰ মানে এই আমি এতিয়া যিহেতু অনলি মানে এ আৰু বি অপশ্যনটো নাই গতিকে আমাৰ কি হ'ব অনলি তোমাৰ আমি এৰ লগতে আমি যাব লাগিব সেইটো অকণমান কুৱেশ্যনটো কনফিউজিং আছিল বাৰু কিন্তু যদি সেইটো হ'লে আপোনাৰ কি হ'ব সেইটো মনত ৰাখিব অনলি সেইটো পিলছ বিলাকে হ'ব নেক্সট কুৱেশ্যনটো চাওক যে চাওক এনেকুৱা দীঘল কুৱেশ্যন নিটত বহুত দিয়ে কুৱেশ্যনটো বহুত দীঘল এনচাৰটো অতি সহজ কিন্তু পঢ়িয়ে ষ্টুডেণ্টৰ কি হয় মূৰ চুৰ ঘূৰাই যায় একদম ইন এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি যিবিলাক আমি শ্বৰ্ট ফৰ্মত ART বুলি কওঁ এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি ইন ART হুইচ অফ দ্য ফলোয়িং টেকনিক্স ইনভলভছ দ্য ৰিমুভেল অফ এগ যে প্ৰথমতে কি কৰিব এনে আমি এনেকুৱা ধৰণৰ কোনটো ৰিপ্ৰডাক্টিভ এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি আছে য'ত আমি কি কৰোঁ প্ৰথমে আমি অভামটো বাহিৰত মানে উলিয়াই আনো ক'ৰ পৰা আনিম আমি উলিয়াই ফিমেলৰ পৰা ল'ম হয় নে নহয় যে ৰিমুভেল অফ এগ ফ্ৰম অভেৰিজ ফাৰ্টিলাইজিং দেম ইন দ্য লেবৰেটৰী যে আমি কি কৰিম লেবৰেটৰী সিহঁতক কি কৰিম ফাৰ্টিলাইজেশ্যন কৰিম অৰ্থাৎ স্পাৰ্মৰ অভামৰ কি কৰিম মিক্সিং কৰিম আৰু কি কৰিম ইমপ্লেণ্টিং দ্য এম্ব্ৰায়ো ইন দ্য ইউটাৰাছ আৰু কি কৰিম ইউটাৰাছটো কি কৰিম ভিতৰত ভৰাই দিম আমি ডাইৰেক্ট হয় নহয় মানে যিটো জাইগতটো আমি কি কৰিম আমি সেই কৰিম ডাইৰেক্ট ইউটাৰাছত আমি ইমপ্লেণ্ট কৰিম গতিকে ইয়াৰে বহুত অপশ্যন দিয়া আছে কি চাওঁ গিফ্ট IVF গতিকে গোটেইখিনি বস্তু আমি ইয়াত আমি মানে অলৰেডি গতিকে এটা 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 বহুত মানে ডাঙৰ ডাঙৰ টপিক হয় গতিকে এটা ইয়াত মানে চেপাৰেটকে আলোচনা কৰা পচিবল নহয় গতিকে ইয়াৰ এনচাৰটো মই চিম্পলকে কৈ দিছো কি হ'ব সেইটো হ'ব কি IVF এনচাৰটো হ'ব কি আপোনাৰ IVF প্ৰত্যেকটো টেকনলজি অলপ অলপ চিমিলাৰ যেনে লাগে সেই গতিকে বহুত কনফিউজিং হয় আপোনালোকে NCERT চাব পাৰে দিয়া আছে মানে ডেপথত মানে জিপ্ট হ'ব যেনে লাগে মানে গিফ্ট হ'ব যেনে লাগে গতিকে এনচাৰটো হ'ব কিন্তু ইয়াৰ কি আপোনাৰ IVF আপোনালোকে অকণমান এইখিনি ডাইৰেক্ট NCERT পৰা তুলি দিছে কুৱেশ্যনত একচুৱেলি গতিকে আপোনালোকে কি কৰিব পাৰে এইখিনি চাব পাৰে বস্তুখিনি বা যদি আপোনালোকক লাগে আমি এক্সট্ৰা ভিডিঅ' লৈ আহিম চাওক এনচাৰ দিছে ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন বা IVF নেক্সট কি আছে চাওক দ্য কন্ট্ৰাচেপ্টিভ ডিভাইচ ডেট ইজ এ প্লাষ্টিক যে কন্ট্ৰাচেপ্টিভ ডিভাইচটো কি হ'ব পাৰে প্লাষ্টিক হ'ব পাৰে বা কি হ'ব পাৰে কপাৰ প্লাষ্টিক বা কপাৰ ডিভাইচ প্লেচ ইন দ্য ইউটেৰাছ টু প্ৰিভেন্ট প্ৰেগনেঞ্চি ইজ কল্ড যে ইউটেৰাছৰ ভিতৰত প্লাষ্টিক বা কপাৰৰ কিবা এটা ডিভাইচ ইনচাৰ্ট কৰা হয় যাৰ ফলত প্ৰেগনেঞ্চি নহয় এনেকুৱা কোনটো মেথডৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ডিভাইচ ব্যৱহাৰ কৰা হয় চাওক এতিয়া নৰ্মেল আপোনালোকে যদি নাজানে অকণমান যদি নিজে গেছ কৰে গম পাব কি পিলটো হ'ব নোৱাৰে পিলটো আমি কি কৰোঁ ডাইৰেক্ট খাওঁ আমি নহয় পিল হ'ব নোৱাৰে গতিকে ইয়াৰ যিটো আপোনাৰ অপশ্যন বি যিটো কণ্ডম দিয়া আছে সেইটো হ'ব নোৱাৰে নহয় এইটো কি কৰা হয় আপোনাৰ কি বুলি কয় ইউটেৰাছত মানে ইনচাৰ্ট কৰা নহয় এইটো ক'ত মানে ইউটেৰাছত ইনচাৰ্ট কৰা নহয় কি থাকিল অপশ্যন হয়তো ডায়েফ্ৰাম নহ'লে কি হ'ব IUD হ'ব গতিকে ইয়াত ফুল ফৰ্মটো যদি আপোনালোকৰ মনত থাকে ডাইৰেক্ট গমে পাই যাব ইন্ট্ৰা ইউটেৰাইন ডিভাইচ গতিকে আমি কি কৰিলো এই ফুল ফৰ্মটোৰ পৰা আমি গম পাই গ'লো যে কি হ'ব অপশ্যন আমাৰ কি হ'ব অপশ্যন এ হ'ব গতিকে আপোনালোকে অপশ্যনবিলাক এলিমিনেট কৰিব ট্ৰাই কৰক ডাইৰেক্ট এনচাৰ কৰিব ট্ৰাই কৰাতকৈ এলিমিনেট কৰিলে কুৱেশ্যন সহজ হৈ যায় নেক্সট চাওক কি দিছে হুইচ অফ দ্য ফলোয়িং মেথড অফ কন্ট্ৰাচেপশ্যন ইজ এ বেৰিয়াৰ মেথড বহুখিনি মেথড দিয়া আছিল মানে NCERT কিছুমান বেৰিয়াৰ মেথড কিছুমান এই যিবিলাক IUD সেইবিলাক মেথড প্ৰত্যেকটো মেথডৰ এক্সট্ৰা এক্সাম্পল দিয়া আছে সেই এক্সাম্পল বিলাক আপোনালোকে মনত ৰাখিব লাগিব পৰীক্ষাৰ কাৰণে ইয়াতে চাওক এতিয়া সুধিছে আমাক বেৰিয়াৰ মেথড বেৰিয়াৰ মানে কি য'ত আমাক কি হয় স্পাৰ্ম আৰু অভামক কি হ'ব নোৱাৰে লগ হ'বলৈ নিদিয়ে আপোনাৰ গতিকে সেইটো কোনটো হ'ব এইটো আপোনালোকে ডাইৰেক্ট ইয়াৰে যিবিলাক আমাৰ এক্সাম্পল আছে এক্সাম্পল বিলাক মনত ৰাখিব টিউবক্টমিত কি কৰে টিউবক্টমিত অপাৰেশ্যন কৰা হয় নহয় IUDত কি কৰা হয় অকণমান আগতে ক'লো কি হয় যে কপাৰ কি কৰিব প্লাষ্টিক বা কপাৰৰ কিছুমান মানে বস্তু কি কৰিব ইন্ট্ৰা ইউটেৰাইন ইনচাৰ্ট কৰা হ'ব যাতে কি হয় এইবিলাকে স্পাৰ্ম বিলাক যাতে কি হয় ডেমেজ হৈ যায় অৰেল পিলছে হয় আপোনাৰ হয় নে নহয় গতিকে কি হ'ব অপশ্যন আপোনাৰ অপশ্যন বি অপশ্যন বি নেক্সট কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ইজ এ ফিচাৰ অফ নেচাৰেল কন্ট্ৰাচেপশ্যন আচ্ছা নেচাৰেল কন্ট্ৰাচেপশ্যনত আমাক বহুতটা মেথড দিয়া আছে নেচাৰেল কন্ট্ৰাচেপশ্যন মানে যে প্ৰাকৃতিকভাৱে কিদৰে জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়া আছে মানে প্ৰাকৃতিকভাৱেও কিছুমান আপোনাৰ জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়া আছে সেই প্ৰাকৃতিক জন্ম নিয়ন্ত্ৰণ প্ৰক্ৰিয়া কোনটো ইয়াৰে হ'ব
ইয়াৰ যদি আপোনালোকে সেই প্ৰক্ৰিয়াটো নাজানেও অপশ্যন কেইটা যদি চাই আপোনালোকে ডাইৰেক্ট গম পোৱা যায়। কি আছে আপোনাৰ চাওক কপাৰটিটো নহয় কি হয় এইটো কি হয় আৰ্টিফিচিয়েলি ইনচাৰ্ট কৰা হয়। অপশ্যন চি নহয় মেল কণ্ডম নহয় সেইকাৰণে এইটো কি হয় মানে আৰ্টিফিচিয়েল হয় আপোনাৰ টিউবকটমি ক'লোৱে আপোনালোকক কি কৰা হয় অপাৰেশ্যন কৰা হয়। গতিকে থাকিল কি অকল ৰিডিমিক মেথড বা ৰিডিম মেথড বা উইথড্ৰল মেথডো কিছুমান আছে বা আপোনাৰ কি হয় আফটাৰ পাৰ্টুৰিশ্যন অৰ্থাৎ এটা শিশু জন্ম হোৱাৰ পিছত প্ৰায় 6 মাহ মান সময় এগৰাকী মহিলাৰ কি হয় মাহেকীয়া ঋতুচক্ৰ নহয়। গতিকে সেই সময়খিনিও কি হয় এটা এই নেচাৰেল কন্ট্ৰাচেপশ্যনৰ কি হয় মেথড হয়। গতিকে আমাৰ ইয়াত অপশ্যন কি হ'ব আমাৰ অপশ্যন বি অপশ্যন বি। নেক্সট কুৱেশ্যন আহি চাওক হুইচ অফ দ্য ফলোইং ইজ এ সাৰ্জিকেল মেথড অফ কন্ট্ৰাচেপশ্যন। গতিকে অলৰেডি ক'লোৱে আপোনালোকে ট্ৰাই কৰক নিজে কি হ'ব ট্ৰাই কৰক মই অলৰেডি এনচাৰটো ক'লোৱে কি হ'ব এনচাৰটো ইয়াৰে এনচাৰ হ'ব ভেচক্টমি। নেক্সট কুৱেশ্যন কি আছে চাওক হোৱাট ইজ দ্য মেইন পাৰপাছ অফ ইউজিং মৰ্নিং আফটাৰ পিল। যে মৰ্নিং আফটাৰ পিল কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় চাওক যে প্ৰিভেন্ট অভুলেশ্যনৰ কাৰণে হয় নেকি হয়। প্ৰিভেন্ট ফাৰ্টিলাইজেশ্যনৰ কাৰণে হয় নেকি হয়। প্ৰিভেন্ট ইমপ্লেণ্টেশ্যনৰ কাৰণে হয় নেকি হয়। গতিকে অল অফ দিছ দিয়া আছে গতিকে আমাৰ কি হ'ব অপশ্যন বি হ'ব ইয়াতে আমাৰ। নেক্সট কুৱেশ্যন বা এইটো কি হ'ব অল অফ এবভ। that next question is which of the following disease is prevented by use of barrier methods of contraception। যে barrier method যেটো আমি অকমান আগতে ডিসকাস কৰিলো যে barrier method কি আছিল এক্সাম্পল আমি অলৰেডি ডিসকাস কৰিলোৱে যে barrier মেথডৰ সহায়ত আমি কোনটো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো। যদি হেপাটাইটিছ হয় নেকি অপশ্যন নহয়। HIV AIDS হয় গতিকে কি হ'ব এইটো এনসারটো কি হয় হ'ব HIV AIDS হ'ব। তাৰে বাহিৰে বেলেগ কিবা দিয়া আছে নেকি চিফিলিছও কি হয় এটা STD হয়। STD মানে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় না গতিকে এইটো কি হ'ব চি হ'ব। গতিকে আমাৰ যেহেতু এনসাৰ কি দিয়া আছে বোথ বি এণ্ড চি দিয়া আছে আমি বিও নিদিওঁ চিও নিদিওঁ আমি এনসাৰ কি দিম আমি ডি বুলি আমি দিম। নেক্সট কুৱেশ্যন চাওঁ আহকচোন বোথ বি এণ্ড চি। আজিলৈ বাৰু আমাৰ কিমানখিনি কুৱেশ্যন আছিল এইখিনি আমি ৰিপ্ৰডাক্টিভ হেল্থ চেপ্টাৰটোৰ পৰা ডিছকাশ্যন কৰিলো আৰু পৰৱৰ্তী সময়ত আমি বেলেগ চেপ্টাৰৰো এনেকৈ কুৱেশ্যনসমূহ লৈ আহিম। আপোনালোকৰ যদি কিবা কুৱেৰি থাকে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ।